আমেৰিকাৰ ভাবুকিলৈ কেৰেপ নকৰে ভাৰতে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব ভাৰতে। আমেৰিকাৰ চাপত ৰাছিয়াৰ পৰা আঁতৰি নাহে ভাৰত। বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় মঞ্চত শক্তিশালী প্ৰত্যুত্তৰ দিছে ভাৰতে। ভাৰতে কোনো ধৰণৰ বিদেশী চাপৰ ওচৰত নত নহয়। আজি আমি আপোনালোকৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সমসাময়িক বিষয় লৈ আহিছো। এইটো কেৱল এটা সাধাৰণ খবৰেই নহয়, বৰঞ্চ এই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি নিৰ্ভৰশীলতা আৰু ভাৰতৰ গৌৰৱৰ এক গাথা। ঘটনাটো হৈছে এই যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 2025 চনৰ আগষ্ট মাহৰ আৰম্ভণিতে ঘোষণা কৰে যে যদি ভাৰতে ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰা অব্যাহত ৰাখে তেন্তে দেশখনৰ ওপৰত 25% বিশেষ শুল্ক আৰু কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ট্ৰাম্পৰ এই ঘোষণাৰ মূল উদ্দেশ্য আছিল ভাৰতক ৰাছিয়াৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰোৱা। যুক্তৰাষ্ট্ৰৰ মতে ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰাটোৱে ইউক্ৰেইন যুদ্ধত পৰোক্ষভাৱে ৰাছিয়াক সহায় কৰাৰ সমতুল্য। কিন্তু এই যুক্তি ভাৰতৰ বাবে গ্ৰহণযোগ্য নহয়, কিয়নো ভাৰতে নিজৰ শক্তি নীতিত সদায় সাৰ্বভৌমত্ব আৰু স্বাধীনতা বজাই ৰাখি আহিছে। এই ঘটনাৰ পিছতে দ্য নিউয়ৰ্ক টাইমছকে ধৰি আমেৰিকাৰ বহু আগশাৰীৰ সংবাদ মাধ্যমত এই বুলি বাতৰি প্ৰকাশ পায় যে ভাৰত চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই স্পষ্টভাৱে জনাইছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ভাৰতৰ নীতি পূৰ্বৰ দৰেই বাহাল থাকিব। তাত কোনো পৰিৱৰ্তন অনা হোৱা নাই। এই দৃঢ় মন্তব্যই বিশ্ববাসীক জনাই দিলে যে ভাৰতে কোনো ধৰণৰ বিদেশী চাপৰ ওচৰত নত নহয় আৰু বিদেশী শক্তিৰ চাপ স্বীকাৰ নকৰে। চৰকাৰী সূত্ৰই লগতে কয় যে এইটো এক দীৰ্ঘম্যাদী বাণিজ্যিক চুক্তি, যিটো একেদিনাই বন্ধ কৰাৰ কথাই নুঠে। কিছুমান কোম্পানীয়ে হয়তো সাময়িকভাৱে ৰাছিয়াৰ পৰা তেল ক্ৰয় স্থগিত ৰাখিছে, কিন্তু সেয়া চৰকাৰী নীতিৰ অংশ নহয়। ভাৰতৰ মুঠ তেল আমদানিৰ প্ৰায় 35% ৰাছিয়াৰ পৰা আহে, বিশেষকৈ কম মূল্যৰ ইউৰাল প্ৰকাৰৰ খাৰুৱা তেল। যদি এই যোগান হঠাতে বন্ধ হৈ যায় তেন্তে ভাৰতে প্ৰতি বছৰে অতিৰিক্তভাৱে $9 বিলিয়নৰ পৰা $11 বিলিয়ন খৰচ কৰিবলগীয়া হ'ব। ইয়াৰ পোনপটীয়া প্ৰভাৱ দেশৰ আভ্যন্তৰীণ অৰ্থনীতি, মুদ্ৰাস্ফীতি আৰু সাধাৰণ নাগৰিকৰ জীৱন যাপনৰ ওপৰত পৰিব। সেয়ে ভাৰতৰ স্থিতি অতি স্পষ্ট। শক্তি খণ্ডত সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল ভাৰতৰ আৰু ইয়াৰ মূল ভিত্তি হ'ব ৰাষ্ট্ৰীয় স্বাৰ্থ, নাগৰিকৰ কল্যাণ আৰু অৰ্থনৈতিক সুস্থিৰতা। এই ঘটনাৰ জৰিয়তে ভাৰতে বিশ্বক এক শক্তিশালী বাৰ্তাও প্ৰেৰণ কৰিছে। আমাৰ বৈদেশিক নীতি কোনো বিদেশী ভাবুকিৰ ওপৰত নিৰ্ভৰ কৰি নচলে। G7 আৰু ইউৰোপীয় সংঘই নিৰ্ধাৰণ কৰা মূল্যসীমা মানি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো আইনসন্মত আৰু ভাৰতে সেই নীতি মানিহে আগবাঢ়িছে। উল্লেখযোগ্য যে ভাৰতৰ এই সিদ্ধান্ত কেৱল ৰাজনৈতিক দৃঢ়তাৰ প্ৰতীক নহয়, বৰঞ্চ ই এক সুপৰিকল্পিত অৰ্থনৈতিক পদক্ষেপ। আজিৰ বিশ্ব ৰাজনীতিত যদি কেৱল মুনাফাৰ বাবে সিদ্ধান্ত লোৱা হয় তেন্তে জনসাধাৰণৰ কল্যাণ নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হয়। ভাৰত এই ক্ষেত্ৰত এক ব্যতিক্ৰম, যাৰ একমাত্ৰ লক্ষ্য হৈছে দেশৰ জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰা। গতিকে ইয়াতকৈ গৌৰৱৰ কথা আৰু কি হ'ব পাৰে? কোনো ভাবুকিৰ ওচৰত নত নোহোৱা, আত্মনিৰ্ভৰশীলভাৱে সিদ্ধান্ত গ্ৰহণ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক দৃষ্টান্ত স্থাপন কৰাৰ এই পদক্ষেপে ভাৰতক বিশ্বৰ সন্মুখত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। আপোনাৰ মতে এই সিদ্ধান্তটো বাস্তৱিকতে কিমান যুক্তিসংগত? আপোনাৰ মতে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখাটো উচিত নে? আমেৰিকাৰ চাপত ক্ষীৰ নট কৰি অন্য বিকল্পৰ সন্ধান কৰাটো উচিত? আপোনাৰ মতামত তলত মন্তব্য কৰি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।